সঁচাকৈ পাকিস্তানৰ সৈতে লিংক আছে নেকি সাংসদ গৌৰৱ গগৈৰ? ভাৰতীয় হোৱাৰ স্বত্তেও কিয় ভাৰতীয় নহয় গৌৰৱ গগৈৰ সন্তান? কিয় গৌৰৱ গগৈৰ সন্তানৰ পৰা কাঢ়ি লোৱা হ'ল ভাৰতীয় নাগৰিকত্ব? প্ৰসংগ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক। 2024 বিধানসভাৰ প্ৰাক্ষণতেই পুনৰ উত্থাপন হৈছে সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ প্ৰসংগ। শেহতীয়াকৈ যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সুসম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি আহিছে, সিমানেই এই অভিযোগক নস্যাৎ কৰি আহিছে সাংসদ গৌৰৱ গগৈ। পিছে পুনৰবাৰ ৰাজ্যৰ ৰাজনীতিত উত্থাপিত হৈছে একেই প্ৰসংগ। এইবাৰ সাংসদ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই। গৌৰৱ গগৈৰ বিৰুদ্ধে মহা বিস্ফোৰণ ঘটাই মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। অসমৰ জনতা কষ্টত থাকক, গৌৰৱ গগৈৰ পৰিয়াল আৰামত ইংলেণ্ডত থাকক। ইয়াৰ লগতে গৌৰৱ গগৈক উদ্দেশ্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে গৌৰৱ গগৈৰ সন্তানে পুনৰ লাভ কৰিছে নেকি ভাৰতৰ নাগৰিকত্ব? কিয় ভাৰতীয় নাগৰিকত্ব কৰ্তন কৰা হ'ল দুই সন্তানৰ? গৌৰৱ গগৈ ডাঙৰীয়াই আজিৰ পৰা 7-8 মাহ আগতে কৈছিলে যে কোভিডৰ কাৰণে তেখেতৰ ল'ৰা ছোৱালীকেইটাই ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰিলে। কিয় গ্ৰহণ কৰিলে, কি কোভিডত ভাৰতবৰ্ষত কি বেয়া আছিল সেইটো তেখেতে জানিব। কিন্তু তেখেতে হয়তো ভাবিছিল ভাৰতবৰ্ষত থাকিলে বেছি কষ্ট হ'ব, ইংলেণ্ডত থাকিলে বেছি লাভ হ'ব। গতিকে সেইটো তেখেতে জানে। ভাৰতৰ মানুহ, অসমৰ মানুহ কষ্টত থাকক, তেখেতৰ পৰিয়াল ভালদৰে ইংলেণ্ডত বা ব্ৰিটেইনত থাকক। কিন্তু তেখেতে যিহেতু ঘোষণা কৰিছিলে যে তেখেতৰ ল'ৰা ছোৱালীকেইজনে ব্ৰিটিছ নাগৰিকত্ব ইতিমধ্যে গ্ৰহণ কৰিছে, 8-9 মাহ হ'ল তেখেতে নিজে ৰাজহুৱাভাৱে স্বীকাৰ কৰা। মই তেখেতক অনুৰোধ কৰি সুধিব খুজিছোঁ, তেখেতৰ ল'ৰা ছোৱালীকেইটাই আকৌ অসমৰ বা ভাৰতৰ নাগৰিকত্ব ল'লে নেকি? অসমৰ নাগৰিকত্ব নহয়, ভাৰতৰ নাগৰিকত্ব ল'লে নেকি? যদি লোৱা নাই, এই কথাৰ পৰা বুজা যাব যে তেওঁ ভাৰতৰ প্ৰতি দায়বদ্ধ নহয়, তেওঁ দেশখনৰ প্ৰতি, ৰাজ্যখনৰ প্ৰতি দায়বদ্ধ নহয়। মই আকৌ কৈছোঁ, সৰু ল'ৰা ছোৱালীয়েতো নিজে নাগৰিকত্ব ল'ব নোৱাৰে, পিতৃ মাতৃয়ে নাগৰিকত্বৰ হৈ চহী কৰে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কোভিডৰ কাৰণে, কোভিডৰ পৰা পৰিয়ালক বচাবলৈ, নিজক বচাবলৈ ব্ৰিটেইনৰ নাগৰিকত্ব লৈছিল। কিন্তু কোভিড শেষ হ'ল আৰু তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজে, ভাৰতবৰ্ষৰ ডাঙৰ নেতা হ'ব খোজে। গতিকে তেখেতে নিশ্চয়কৈ নিজৰ ল'ৰা ছোৱালীক পুনৰ ভাৰতৰ নাগৰিকত্বলৈকে ঘূৰাই লৈ আহিব লাগে। ঘূৰাই লৈ আহিছে নাই মই নাজানো, লৈ হয়তো আহিবও পাৰে। কিন্তু যদি লৈ অহা নাই, মই তেখেতক অনুৰোধ কৰিছোঁ, তেখেতে পুনৰ স্বইচ্ছাৰে নিজৰ ল'ৰা ছোৱালীৰ, নিজৰ পাৰিলে ৱাইফৰো ব্ৰিটিছ নাগৰিকত্ব বাদ দি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিব লাগে। তেখেতক মই অনুৰোধ কৰিছোঁ। এটা প্ৰশ্ন হয়, সঁচাকৈ পাকিস্তানৰ সৈতে সুসম্পৰ্ক আছে নেকি সাংসদ গৌৰৱ গগৈৰ? কিয় গৌৰৱ গগৈৰ দুই সন্তানৰ কাঢ়ি লোৱা হ'ল ভাৰতীয় নাগৰিকত্ব, সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ এক্সপ্ৰেছ, NV Live।